হিচাপে যাম আৰু যিজন মই ভাবোঁ কি প্ৰত্যেকেই সেই কথাটো বিবেচনা কৰা দৰকাৰ প্ৰতিজন আমাৰ ভোটাৰে যে বিবেক ভোটৰ প্ৰয়োজন। গতিকে প্ৰত্যেককে এইটো মই অনুৰোধ কৰোঁ যে বিবেক ভোটটো দিয়ক আৰু যিটো আমাৰ এটাই অধিকাৰ, আমাৰ ভোটাধিকাৰ। গতিকে সেই অধিকাৰটো যাতে কেতিয়াও কি কয় মিছ ইউজ হ'ব নালাগে। গতিকে বিবেক ভোটৰে পৰিচালিত হোৱাৰ দৰকাৰ। আমিতো শিল্পকৰ্মৰ লগত জড়িত মানুহ, গতিকে সদায় শিল্প কৰি যাম। গতিকে চৰকাৰ সদায় ৰাইজৰ কাৰণেই হয় আৰু সদায় এটা বস্তু বিচাৰোঁ, সদায় ৰাইজৰ উন্নতিটো কামনা কৰোঁ। আমি জনসাধাৰণে সদায় সমাজত থাকিব বিচাৰোঁ, কোনো ধৰণৰ খাম খেয়ালি নোহোৱাকৈ। আমি যি ধৰণে কাম কৰি আছোঁ, কেৱল এটা কথাই বিচাৰোঁ, মই এজন অসমীয়া হিচাপে কওঁ, আমাৰ যি সংস্কৃতি, আমাৰ অসমৰ যিটো ভাষা সদায় যাতে কেতিয়াও যাতে নেহেৰায়। কাৰণ আমি মাৰ পেটৰ পৰা আমি অসমীয়া জন্ম হৈছোঁ, সৰুৰ পৰা অসমীয়া শিকিছোঁ, অসমীয়া কৈছোঁ। গতিকে আমাৰ যিটো অসমীয়াত্ব, গতিকে সেইটো যাতে সদায় থাকে, অটুট থাকে, সেইটোৱে বিচাৰোঁ। আৰু যাতে সেইটো কেতিয়াও আমাৰ অনিষ্ট হ'ব নালাগে। জয় আই অসম।